প্ৰথম কংগ্ৰেছে বুজি পাব লাগে যে আজিকালি ৱেবছাইট কোনেও নাচায়, আজিকালি মানুহে এপ চায়। ৱেবছাইটৰ দিন কেতিয়াবাই পাৰ হৈ গ'ল। তেওঁলোকে অসমীয়া মানুহক এতিয়াও পিছ পৰি থকা বুলি ভাবে। এতিয়া ছফ্টৱেৰ নাই, এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহি গ'ল। আজিৰ দিনত কোনোবাই ৱেবছাইট খোলে নেকি? আজিৰ দিনত মানুহে এপ লঞ্চ কৰে। যদি সঁচাকৈ কিবা এটা কৰিব খুজিছে, তেওঁলোকৰ কোনো ন্যূনতম সমসাময়িক জ্ঞানো নাই। আৰু মই লাহেকৈ ক'ম যে যিকেইজন ব্যক্তিয়ে গৌৰৱ গগৈৰ লগত লগ লাগি এইবোৰ কাম কৰি আছে, সেই ব্যক্তিকেইজনো কিমান ডেঞ্জাৰাছ 8 তাৰিখে প্ৰথম এইটো কৈ ল'ম। তাৰপিছত এওঁলোকৰ আগে পিছে লাগি থকা মানুহখিনিৰ কথাও মই ক'ম যে এওঁলোক কিমান ডেঞ্জাৰাছ। এজন গৌৰৱ গগৈৰ লগত ব্যক্তি লাগি আছে যোনে এইবিলাক বনাই আছে। তেওঁ এখন কিতাপ লিখিছিলে। কিতাপখনত তেওঁ এইটো কথা লিখিছিলে যে অসমত অসমীয়াবিলাকহে বাহিৰৰ পৰা আহিছে, মিয়াবিলাক অৰিজিনেল বাসিন্দা। আৰু কিতাপ লিখিছিলে। মই আজি নাম নকওঁ কাৰণ 8 তাৰিখে এটাকৈ ক'ম। গৌৰৱ গগৈৰ লগত থকা মানুহজনে কি লিখিছিলে যে অসমত অসমীয়াবিলাকহে বোলে ভগনীয়া, আমিহে বাহিৰৰ পৰা আহিছোঁ, আৰু মিয়াবিলাকহে বোলে অৰিজিনেল। এই কিতাপখন লিখা মানুহজন এতিয়া গৌৰৱ গগৈৰ আটাইতকৈ ডাঙৰ উপদেষ্টা, পদত থাকি উপদেষ্টা, লুকায়ো নহয়। গতিকে মই এই গোটেই কথাবোৰ লাহে লাহে ক'ম। এটা ডাঙৰ অসমীয়াৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ ঘাটি এটা ৰাজীৱ ভৱন পৰিণত হৈছে। তাত অকল এণ্টি আছামিজ কামবিলাকে চলি আছে, পূৰা অসম বিৰোধী। আৰু মই এনে একো কথা নকওঁ যেনেকৈ মানুহে ভাবিছিল এনেই কৈ আছে নেকি। আজি আপোনালোকে গৌৰৱ গগৈক সুধিব যে তেওঁৰ পৰিয়ালত পাকিস্তানৰ বেংকত কেইটা একাউণ্ট আছে। মই আজি খালি হিণ্ট দিছোঁ আপোনালোকক। তেওঁৰ পৰিয়ালৰ একাউণ্টত আজিও পাকিস্তানত ৰানিং আছে বেংক একাউণ্ট, চলি আছে। মই 8 তাৰিখে কমেই, খালি আপোনালোকক এটা হিণ্ট দিছোঁ। যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে, সেই মানুহ কিমান ডেঞ্জাৰাছ হ'ব আপোনালোকে খালি ভাবি চাওক। 8 তাৰিখৰ কাৰণে 8 তাৰিখলৈকে ৰখক। কিন্তু মইতো কওঁতে মোৰ ওপৰত কোনেও কেছ কৰিব সাহস নকৰে। মোৰ ওপৰত ক'লে মই কৈছোঁ 9 তাৰিখে কেছ কৰিম। মই যিবিলাক কওঁ মোৰ ওপৰত কিয় কেছ কৰিব সাহস নকৰে? আজি যে মই 2 মাহৰ পৰা কৈ আছোঁ মোৰ ওপৰততো কোনেও কেছ কৰা নাই। কিয়? তেওঁলোকে জানে যে কেছ কৰিলে উল্টা বিপদত পৰিম। আজি মই কৈছোঁ যে পৰিয়ালৰ পাকিস্তানতো বেংক একাউণ্ট আছে, খালি হিণ্টটো দিছোঁ। 8 তাৰিখে বাকীখিনি ক'ম। স্যাৰ, প্ৰধানমন্ত্ৰীগৰাকী আহিব 14 তাৰিখে আমাৰ গুৱাহাটী, উত্তৰ গুৱাহাটীৰ মানে